আজি আহিব কালি আহিব কৰোঁতে দিনবোৰ পাৰ কৰি আছোঁ, কিন্তু এতিয়ালৈকে অহা নাই। আগতে মই ইউটিউবত বেহৰবাৰী আউটপোষ্ট যোৱাকালি এপিছডটো আজি দেখা পাইছিলোঁ, আজি দেখিছিলোঁ। তাৰমানে মই যোৱাকালি ৰাতিকে সময় পোৱা নাছিলোঁ, ৰাতিপুৱা উঠি নেক্সট দিনা দেখিছিলোঁ। কিন্তু বেহৰবাৰী আউটপোষ্টত কেকে আৰু মোহন আকৌ ঘূৰি আহিব বুলি দিনৰ এপিছডটো মই দিনতে চাই শেষ কৰি দিওঁ। অৰ্থাৎ যোৱাকালি এপিছড মই যোৱাকালি ৰাতিয়ে চাইছোঁ, কিন্তু কেকে মোহনক দেখা পোৱা নাই। কেকে মোহনৰ আশাত বহুতে, মোৰ দৰে বহুতে মানে কি মাজতে অলপ কমাই দিছিল বেহৰবাৰী আউটপোষ্টখন, কিন্তু আকৌ বাঢ়িছে। আগতে 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত যেতিয়া ভিডিঅ' আপলোড দিয়ে, তেতিয়াৰ পৰা 2-3 ঘণ্টাৰ ভিতৰত ভিউজ হয় মাত্ৰ 14,000 13,000। কিন্তু যোৱাকালি মই দেখিছিলোঁ 3 ঘণ্টাত আপলোডৰ আফটাৰ 3 ঘণ্টাৰ পিছত মই 69,000 ভিউজ। মানে মানুহ আকৌ আকৰ্ষিত হৈ আছে বেহৰবাৰী আউটপোষ্টৰ প্ৰতি, কেকে মোহন আহিব বুলিয়ে। কিন্তু কেকে মোহন কেতিয়া আহিব? অহা এপিছডত আহিব আশাত থাকোঁ, কিন্তু শুনিছোঁ বোলে জানুৱাৰীৰ পৰা আহিব, জানুৱাৰীৰ 1 তাৰিখৰ পৰা। অৰ্থাৎ জানুৱাৰীৰ 1 তাৰিখৰ পৰা হয়তো 1 বা 2 তাৰিখত কেকে মোহনক বেহৰবাৰী আউটপোষ্টত দেখা পাম। আশা আছে, তথাপি ভাবোঁ যে আজিৰ এপিছডত আহিবও পাৰে, সেইকাৰণে অলপ আগতীয়াকৈ চাওঁ। ফিলিংছ। আৰু যিসকলে ইউটিউবত বেহৰবাৰী আউটপোষ্ট চাই কমেণ্টবোৰ যদি লক্ষ্য কৰে, এটা কমন কমেণ্ট পাব, এটা বা দুটা কমন কমেণ্ট হ'ল আপোনাৰ খেলেগা পাবজি, খেলেগা ফ্ৰী ফায়াৰ। বহুত কেইজনমানে এই কমেণ্টটো খেলেগা ফ্ৰী ফায়াৰ ইণ্ডিয়া কমেণ্ট কৰে। সেইটো কিহৰ কাৰণে কৰে নাজানো। আৰু কিছুমানে কৰে থেংক ইউ ফৰ 400 ছাবস্ক্ৰাইবাৰ, 500 ছাবস্ক্ৰাইবাৰ বা 2000 ছাবস্ক্ৰাইবাৰ এনেকৈ। গতিকে এইবোৰৰ অৰ্থ মই বুজি নাপাওঁ। খেলেগা ফ্ৰী ফায়াৰ মানে কি? ক'ত খেলিব পাৰি ফ্ৰী ফায়াৰ মই নাজানো। মই নিজেও ফ্ৰী ফায়াৰ নেখেলোঁ, কাৰণ কি মোৰ এইটো দেখিছেনে নাই বয়স, সেই বয়স পাৰ হৈ গ'ল। ফ্ৰী ফায়াৰো নেখেলোঁ, আৰু থেংক ইউ ছাবস্ক্ৰাইবাৰ 400 ছাবস্ক্ৰাইবাৰটো কাক দিয়ে বা সেয়াও নাজানো। আৰু কেকে মোহন যোৱাৰ পৰা এটা কমন কমেণ্ট আহি আছিলে যে কামবেক কেকে মোহন, ভোট ফৰ কেকে মোহন, এনেকুৱা ধৰণৰ কমেণ্ট আহিছিল। যোৱাকালিৰ এপিছডৰ কথা মই অলপ ক'ম যে কিছুমান মাটি বিক্ৰীৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়াৰ যদি মাটি বিক্ৰী কৰিব বিচাৰে, তেতিয়াহ'লে চুবুৰীয়া কিছুমান বদমাছ মানুহ আছে, সেই বদমাছ মানুহখিনিয়ে এই হেৰিটো কৰে, মানে বদমাছি কৰে, যাতে মাটিখিনি বেলেগ গ্ৰাহকক বেছি দামত বিক্ৰী কৰিব নোৱাৰে। তাৰ কাৰণে নিজৰ ওচৰৰ প্ৰতিবেশী তাৰমানে মোক কম দামতে বিক্ৰী কৰি দিব পাৰে। ইয়াত ৰেলৱে ব্ৰিজৰ কাম আছে, ইয়াত হৈ আছে, চাই থাকোঁ। গতিকে তেনেকুৱা ধৰণৰ মানুহৰ কাৰণে এই বদমাচিটো হয়। এবাৰ মোৰ হৈছিলে, মোৰ দ্বাৰা বহুত কেইজনৰ হৈছিলে। এটা মাটি কিনিব লাগে, মাটি চাব যাওঁ, এটা ধুনীয়া মাটি চাব গৈছোঁ। পিছফালে আগফালে এখন ঘৰ, পিছফালৰ মাটিটো মই চাব গৈছোঁ। আমি চাব যোৱাত ধুনীয়া ভাল লাগিছে, দামো পচন্দ হৈছে, চব হৈছে মাটিৰ মালিকৰ লগত। ঘূৰি আহি আছোঁ, এজন মানুহ ৰখি আছে, চব মাৰি ৰখি আছে। সুধিছে কি কৰিব আপোনালোকে, মাটি কিনিব? কিনিম। আপোনাৰ ঘৰ এইখনে। তাৰপিছত কেনেকুৱা হ'ব? ভালেই হ'ব। ভাল। পানী চানী উঠেনে? ইয়াত বানপানী হয়নে? কয় নাই, ভাল, চব ভালেই। লাষ্টত কি কয় জানে? আমাক কোৱা শেষ, তেতিয়া কয় আপোনালোকে মাটিটো কিনিব, অহা যোৱা কোনফালে কৰিব? মই কৈছোঁ অহা যোৱা এইফালে কৰিম, এইটো আহি আছোঁ ৰাস্তা, এইটো ৰাস্তা বুলি কৈছে। সি হাঁহিছে, হাঁহিছে। সি হাঁহিছে কিয়? কয় নহয়, সেইটো ৰাস্তা, এই মাটিখিনি আমাৰহে, এতিয়া আমি অহা যোৱা কৰিব পাৰিব, এনেকৈ কৈছে। তথাপি কৰিব পাৰিব মানে কি? কয় নহয়, আমাৰ মাটি, আমি যদি কওঁ যে কৰিব নোৱাৰে, তেতিয়াতো আৰু আপোনালোকে আহিব নোৱাৰিব এইফালেদি। সেইটোৱে ক'লোঁ আৰু। কিয় আপোনালোকে
আপোনাৰ মাটি নেকি এই ৰাস্তাখিনি? কয় অঁ মোৰ। এই বিক্ৰী নকৰোঁ। তাৰপিছত যোনজন মেইন মালিক মাটিটোৰ, যিটো মাটি আমি কিনিম, সুধিলোঁ যে কি হ'ল সেই ৰাস্তা মাটিটো বুলি। তেখেতৰ ৰাস্তাখিনি মই আগতে কিনি ৰাখিছোঁ, ৰাস্তা মাটি তাৰ নহয়, সেইখিনি ৰাস্তাৰ পৰা সিফালৰ মাটিখিনি তাৰ। সি প্ৰত্যেক গ্ৰাহককে এনেকুৱা কৰে। গতিকে সেইখন মাটিৰ ৰাস্তা আছিল, তথাপি আমি ভয়তে গুচি আহিলোঁ যে যদি ভৱিষ্যতে য'ত এটা হয় সেইকাৰণে গুচি আহিলোঁ। এনেকৈ বহুত গ্ৰাহক খেদি দিয়ে। ঠিক তেনেকুৱা এটা হেৰি দেখুৱাইছে, ভাল লাগিছে, কিন্তু বেয়া লগা নাই। এনেকুৱা হয়। গতিকে এনেকুৱা ধৰণৰ আনকমন কিছুমান টপিক লৈ যদি এই পিছত বনাই ভাল লাগিব। কে মোহনটো আহি আছে, টেনশ্যন নাই, আমাৰ ভৰসা আহি আছে, এনজয় দিব পাৰিব, চব দিব পাৰিব। গতিকে আশা থাকিল আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল। নতুন বছৰৰ শুভেচ্ছাৰ লগে লগে যাতে কে মোহনক হেপী নিউ ইয়েৰ কৈ এণ্ট্ৰিটো পাওঁ, তাৰ কাৰণে আশা থাকিল। চাই থাকিব বেহৰবাৰী আউটপোষ্ট। থেংক ইউ।